Hey guys, Assam Police Constable কাৰণে requirement কাৰণে notification আহিছে আৰু আপুনি apply কৰিব পাৰিব 4000 plus vacancies কাৰণে এইটো requirement apply কৰোতে যদি আপুনি minimum class 10 pass কৰিছে তেতিয়াহলে আপুনি apply কাৰণে eligible হ'ব যদি আপুনি interested হয় এই ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰে overview vacancy details আৰু vacancy কিনে apply কৰোতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ apply কৰিব তাৰে complete details আপুনি এই ভিডিওত চেক কৰিব পাৰিব যদি আপুনি Assam Police Constable আপোনাৰ নিজৰ career আপুনি start কৰিব বুলি ভাবি আছে তো এই ভিডিও আপোনাৰ কাৰণে আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Assam Police requirement 2026 ৰ কাৰণে আহিছে notification টো আৰু আপুনি apply কৰিব পাৰিব 4000 plus constable vacancy কাৰণে যদি আপুনি ক্লাস 10 12 পাস কৰিছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব এতিয়া ৰিকোয়াৰমেন্ট ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেচন আসাম পুলিচ যেটো আপোনাৰ ষ্টেট লেভেল পুলিচ ৰিকোয়াৰমেন্ট বোৰ্ড আসামৰ পৰা আহিছে নোটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে আপুনি কনস্টেবল এবি অবলিক ইউভি এণ্ড আদাৰ্স পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি দি আছে 4000 প্লাস ভেকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব জব লোকেশনটো আসামত হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আৰু এপ্লাই কৰোতে আপুনি এটো ৰিকোয়াৰমেন্টত কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এলিজিবিলিটি বিচাৰিছে যদি আপুনি ক্লাস 10 পাস কৰিছে বা 12 পাস কৰিছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব অফিশিয়াল ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে অফিশিয়াল ওয়েবসাইটত আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব ভেকেন্সি ডিটেইলছ খিনি চাই লওক পোষ্ট ওয়াইজ আপোনাৰ ভেকেন্সি খিনি ডিভাইড কৰি দিয়া আছে কনস্টেবল এভিৰ কাৰণে আছে 2500 প্লাস ভেকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব কনস্টেবল ইউভিৰ কাৰণে আপুনি 1200 প্লাস ভেকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব ড্ৰাইভাৰ কনস্টেবলৰ কাৰণে আপুনি 150 প্লাস ভেকেন্সিৰ কাৰণে এপ্লাই কৰিব পাৰিব কমান্ডো বেটেলিয়ন কনস্টেবল যত আপুনি 200 প্লাস ভেকেন্সিৰ কাৰণে এপ্লাই কৰিব পাৰিব আদাৰ আপোনাৰ টেকনিক্যাল পোষ্ট আছে যত আপুনি 100 প্লাস পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এই ভেকেন্সি কিনে আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি কনস্টেবল ইউবি অবলিক এবি পোষ্টত এপ্লাই কৰে তো মিনিমাম আপুনি ক্লাস 10 পাস কৰা হ'ব লাগিব যদি আপুনি কনস্টেবল ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তো ক্লাস 10 যদি আপুনি পাস কৰিছে লগত আপোনাৰ এলএমবি অবলিক এইচএমবি ড্ৰাইভিং লাইসেন্স আপোনাৰ থাকিব লাগিব যদি আপুনি টেকনিক্যাল পোষ্টত এপ্লাই কৰে আপুনি এইচএস কমপ্লিট কৰা হ'ব লাগিব লগত আপোনাৰ আইআইটি বা আপুনি আইটিআই বা তেনেকুৱা ৰিকোয়াৰমেন্ট স্কিলত যদি আপুনি কোনো ধৰণৰ কোৰ্স বা ডিপ্লোমা বা ডিগ্ৰী লৈছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব টেকনিক্যাল পোষ্টৰ কাৰণে এজ লিমিট দি আছে মিনিমাম যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি ভেকেন্সি খিনি এপ্লাই কাৰণে এলিজিবল হ'ব আৰু ম্যাক্সিমাম আপুনি 25 ইয়াৰ্স লাগিনে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস এণ্ড নৰ্মস আছে যদি আপুনি এসসি বা এসটি হয় তেতিয়াহলে 5 ইয়াৰ্সৰ কাৰণে আপুনি এজ ৰিলেক্সেশন পাব যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব এটো ভেকেন্সিত আপোনাৰ যেটো সিলেকশন প্ৰসেস দি আছে ফাৰ্স্টত আপোনাৰ ফিজিক্যাল টেষ্ট হ'ব হেকিনে আপুনি অ্যাটেম্প কৰিব লাগিব তাৰ পিছত আপোনাৰ ফিজিক্যাল এফিশিয়েন্সি টেষ্ট এটা আপুনি অ্যাটেম্প কৰিব লাগিব নেক্সট স্টেপত আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ মেডিকেল টেষ্ট হ'ব এইখিনি স্টেপত আপোনাৰ যেটো সিলেকশন প্ৰসেস হেখিনি কমপ্লিট কৰা হ'ব তো ৰিটেন এক্সামত আপোনাৰ যেটো মাৰ্ক দি আছে 100 মাৰ্কৰ হ'ব যেটো আপুনি ওএমআৰ বেসত হ'ব আৰু অফলাইনত হ'ব আৰু যত আপোনাৰ ৰেকেটিভ মাৰ্কিংও থাকিব যত 0.25 আপুনি এটা ৰং আনসাৰ মানে আপোনাৰ ডিডাক্ট কৰি দিয়া হ'ব তো বেসিক সিলেবাস এটা চাই লওক জেনাৰেল নলেজ ৰিজনিং ম্যাথমেটিক্স লগতে আসাম হিষ্টৰী জিওগ্ৰাফি জেনাৰেল ইংলিশ এখিনি আপুনি ডিটেইলছ খিনি ভালকৈ অলপ আপডেট কেন প্ৰিপাৰেচন কৰি থাকিব কাৰণ এক্সামৰ কাৰণে আপুনি যেহেতুকে এটো প্ৰিপাৰেচনে আপোনাক বহুত হেল্প কৰিব এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু আপুনি কেনেকৈ এপ্লাই কৰিব ফাৰ্স্টত আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব লাগিব তো আপুনি ক্লিক কৰিব লাগিব কেৰিয়াৰ অবলিক যেটো ৰিকোয়াৰমেন্ট সেকশন আছে ক্লিক কৰিব এপ্লাই অনলাইন বাটনটো দি আছে তাতে আসাম অনলাইন ৰিকোয়াৰমেন্ট যেটো আছে 2026 ৰ কাৰণে হ'ব ৰিকোয়াৰমেন্টটো তাতে আপুনি ক্লিক কৰিব লাগিব ফাৰ্স্টত আপুনি ৰেজিষ্ট্ৰেচন কৰিব যত আপোনাৰ বেসিক কিছুমান ডিটেইলছ ফিল আপ কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব কেয়াৰফুলি নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি এণ্ড আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্স ডেট খিনি তো অফিশিয়াল যেটো নোটিফিকেশন আৰ্লিয়াৰ 2026 ৰ কাৰণে হ'ব এতিয়ালৈকে শৰ্ট নোটিফিকেশনটো জাস্ট ৰিলিজ কৰিছে
এপ্লাই যেটো নোটিফিকেশন এতিয়ালৈকে ৰিলিজ কৰা নাই এখানে অনলাইন যেটো এপ্লিকেশন পোর্টাল এতিয়ালৈকে ওপেন কৰি দিয়া নাই মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত ইম্পৰ্টেন্স লিংকখিনি প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব আৰু ইম্পৰ্টেন্স লিংকত আপুনি অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে মই তাতে প্ৰভাইড কৰি দিছো তাতে আপুনি ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰি কিনে আপুনি আপডেটখিনি চেক কৰিব পাৰিব আৰু যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব আপুনি আমাৰ চেনেলৰ পৰা আপডেটখিনি পাই যাব এক্সামৰ কাৰণে আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিব কেনেকৈ পঢ়িব তাৰ কমপ্লিট ডিটেইলছ লৈ কিনে মই আৰু এটা ভিডিও আপোনাক প্ৰভাইড কৰি দিম যদি আপুনি আসাম পুলিচত আপোনাৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বুলি ভাবি আছে তেতিয়াহলে আপুনি এতিয়াৰ পৰা প্ৰেক্টিস ষ্টাৰ্ট কৰি দিয়ক এক্সামৰ কাৰণে আপুনি প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিয়ক আৰু এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো